নমস্কাৰ লুচেন জিকেৰ অন্যটি গুৰুত্বপূৰ্ণ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাসী মোৰ ইউটিউব চেনেল যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব ঠিক আছে চ' বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যি আপকামিং এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব ৰেলৱেৰ কাৰণে হওক বা অসম পুলিচেই হওক আহিবলগীয়া সকলোবোৰ পৰীক্ষাৰ কাৰণে লুচেন জিকে আৰু আছামীয়া বুকৰ চিৰিজটো বহুত ইম্পৰ্টেণ্ট গতিকে আপোনালোকে গোটেইকেইটা ক্লাছ সম্পূৰ্ণকৈ কৰিব গমেই পাই আপোনালোকে লুচেন জিকেখন পঢ়িলে আৰু বেলেগ কিতাপ পঢ়িব নালাগে আৰু অসমীয়া বুকখন পঢ়িলে আৰু বেলেগ কিতাপ অসমৰ কাৰণে পঢ়িব নালাগে গতিকে যিসকলে লুচেন জিকে বা আছামীয়া বুকখন নাই তেওঁলোকে আমাৰ এই চিৰিজটো চাব পাৰে ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো হৈছে হুইচ মনুমেণ্ট ৱাজ বিল্ড টু কমমৰেট দ্য ভিজিট অফ কিং জৰ্জ ভি এণ্ড কুইন মেৰী টু বম্বে পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ বম্বে ভ্ৰমণৰ স্মৃতিত কোনটো স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে কুৱেশ্যনটো একবাৰ কৈছোঁ পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ বম্বে ভ্ৰমণৰ স্মৃতিত কোনটো স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে ইণ্ডিয়া গেট গেটৱে অফ ইণ্ডিয়া ভিক্টোৰিয়া টাৰ্মিনাছ এলিফেণ্ট কেভ ইয়াৰ শুদ্ধটো হৈছে গেটৱে অফ ইণ্ডিয়া ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ডিজাইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইন নিউ দিল্লী নতুন দিল্লীত ভাৰতীয় সংসদৰ ডিজাইন কোনে কৰিছিল হু ডিজাইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইন নিউ দিল্লী গাষ্টাফ এফ আইফল লে কৰ্বৰেছ এডউইন লেঞ্চাৰ লুটেন্স বৰ্ণ পেছনৰ কাৰেক্ট এনচাৰটো হৈছে এডউইন লেঞ্চাৰ লুটেন্স ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কোম্পানী টু বি লিষ্টেড অন নাছডেক গতিকে নাছডেকত তালিকাভুক্ত হোৱা প্ৰথম ভাৰতীয় কোম্পানী কোনটো আছিল এটা কথা আপোনাক কৈ দিওঁ নাছডেকৰ ফুল ফৰ্মটো কোনে জানে মোক কমেণ্ট কৰিব NASDAQ ঠিক আছে গতিকে নাছডেকত তালিকাভুক্ত হোৱা প্ৰথম ভাৰতীয় কোম্পানী অপশ্যনকেইটাই চাই ল'ব ইনফোচিছ সত্যম কগনিজেণ্ট টিস্কো শুদ্ধটো হৈছে ইনফোচিছ হৈছে নাছডেকত তালিকাভুক্ত হোৱা প্ৰথম ভাৰতীয় কোম্পানী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফাৰ্ষ্ট মিনিষ্টাৰ অফ এডুকেশ্যন হু হেভ বিন এৱাৰ্ডেড উইথ ভাৰত ৰত্ন এৱাৰ্ড ভাৰত ৰত্ন বঁটাৰে সন্মানিত হোৱা প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল তেখেতে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল লুচেন জিকেৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চ' মোৰাৰজীত আছে আব্দুল কালাম আজাদ জাকিৰ হুছেইন JP নাৰায়ণ কোনে লাভ কৰিছিল প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল যিয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হৈছে আব্দুল কালাম আজাদ তেখেতে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ষ্টেট হেজ দ্য হাইষ্ট লিটাৰেচি ৰেট কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক গোৱা কেৰালা মিজোৰাম মণিপুৰ শুদ্ধটো হৈছে কেৰালাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো উলাৰ লেক কাশ্মীৰ হুছেইন সাগৰ হায়দৰাবাদ ৰংগৰ লেক ৰাজস্থান ডাল লেক কাশ্মীৰ চ' ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ হৈছে উলাৰ লেক কাশ্মীৰত আছে ঠিক আছে চ' উলাৰ লেক ক'ত আছে কেতিয়াবা আহিব পাৰে পৰীক্ষাত কাশ্মীৰত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অন হুইচ ৰিভাৰ বেংক ইজ গোৱা লোকেটেড কোনখন নদীৰ পাৰত গোৱা অৱস্থিত গোৱা কোনখন নদীৰ পাৰত আছে গংগা মাণ্ডৱী গৌমাতী সাবৰমতী শুদ্ধটো হৈছে মাণ্ডৱী ঠিক আছে মাণ্ডৱী নদীৰ পাৰত গোৱা অৱস্থিত নেক্সট কুৱেশ্যন হুইচ ষ্টেট ইন ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চয়াবিন ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক সৰিয়হ উৎপাদন কৰে চয়াবিন দেই সৰিয়হ নহয় চয়াবিন সৰিয়হ বুলি আছে সৰিয়হ হ'লে মাষ্টাৰ্ড অইল হ'ব গতিকে হুইচ ষ্টেট ইন দ্য ইণ্ডিয়া লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চয়াবিন আছাম বিহাৰ মধ্যপ্ৰদেশ কাৰেক্ট এনচাৰটো হৈছে মধ্যপ্ৰদেশত আটাইতকৈ বেছি চয়াবিন প্ৰডিউচ কৰা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ্ড এজ এ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে কোনখনক বুজা যায় কাজিৰঙা নেশ্যনেল পাৰ্ক গিৰ নেশ্যনেল পাৰ্ক নন্দা দেৱী নেশ্যনেল পাৰ্ক জিম কৰ্বেট নেশ্যনেল পাৰ্ক শুদ্ধটো হৈছে জিম কৰ্বেট নেশ্যনেল পাৰ্ক হৈছে ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বহুতে নাজানে কিন্তু এইটো কথা মনত ৰাখিব দেই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন জিম কৰ্বেট নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফাৰ্ষ্ট ইউনিভাৰ্চিটি এষ্টাব্লিছ ইন ইণ্ডিয়া ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন বিশ্ববিদ্যালয় কোনখন ভাৰতত প্ৰথমখন বিশ্ববিদ্যালয় কোনখন প্ৰতিষ্ঠা হৈছিল ইউনিভাৰ্চিটি অফ কলকাতা দিল্লী ইউনিভাৰ্চিটি মাদ্ৰাছ ইউনিভাৰ্চিটি বানাৰস হিন্দী ইউনিভাৰ্চিটি ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন বিশ্ববিদ্যালয় কোনখন ইয়াৰ শুদ্ধটো হৈছে ইউনিভাৰ্চিটি অফ কেলকাতা ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন বিদ্যালয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ সৰু জিলা কোনখন ভাৰতৰ আটাইতকৈ সৰু জিলাখনৰ নাম কোনোবাই জানানে শুদ্ধটো হৈছে মাহে পণ্ডেশ্বৰীত আছে আৰু এইখন হৈছে ভাৰতৰ আটাইতকৈ সৰু জিলা নাম হৈছে মাহে
ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো হুইচ ইজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট আৰ্টিফিচিয়েল স্যাটেলাইট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ইনসেট আৰ্যভট্ট ভাস্কৰ ৰোহিণী ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে আৰ্যভট্ট ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো ইণ্ডিয়া won its first Olympic hockey gold in কোন বছৰত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিকত হকীৰ স্বৰ্ণ পদক লাভ কৰিছিল 1930 1928 1932 1927 ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক হকীৰ স্বৰ্ণ পদক লাভ কৰিছিল 1928 চনত ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো which agreement signed at the end of India Pakistan War of 1971 1971 চনত ভাৰত পাকিস্তান যুদ্ধৰ শেষত কোনখন চুক্তি স্বাক্ষৰিত হৈছিল কোৱেশ্চনটো ভালকৈ চাব চনটো হৈছে 1971 চন ভাৰত পাকিস্তানৰ যেতিয়া যুদ্ধ শেষ হৈছিল তেতিয়া এখন চুক্তি স্বাক্ষৰিত কৰা হৈছিল চুক্তিখনৰ নাম কি হ'ব পাৰে সিমলা এগ্ৰিমেণ্ট তাস্কেণ্ট ডিক্লেৰেশ্যন দিল্লী ডিক্লেৰেশ্যন নান অফ দ্য এবভ 1971 চনত যি চুক্তি স্বাক্ষৰিত হৈছিল ইণ্ডিয়া পাকিস্তানৰ মাজত সিমলা এগ্ৰিমেণ্ট ঠিক আছে মনত ৰাখিব সিমলা চুক্তি নেক্সট কোৱেশ্চনটো আহিছো which monument was built by Muhammad Qutubuddin Quli Qutub Shah in 1591 to commemorate the end of plague গতিকে 1591 চনত মোহাম্মদ কুলি কুতুব শাহে প্লেগৰ অন্ত পৰা স্মৃতিত কোনটো স্মৃতিসৌধ নিৰ্মাণ কৰিছিল অপচন কেইটা চাই লব চাৰমিনাৰ জামা মছজিদ মক্কা মছজিদ টলি মছজিদ শুদ্ধটো হৈছে চাৰমিনাৰ ঠিক আছে চাৰমিনাৰ নেক্সট কোৱেশ্চনটো আহিছো which is the highest waterfall in India ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো কুঞ্চিকল ফলছ বাহৰেপানী ফলছ জোগ ফলছ কেনমাৰ ফলছ গতিকে ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো শুদ্ধটো হৈছে কুঞ্চিকল ফলছ ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো প্ৰজেক্ট টাইগাৰ ইন ইণ্ডিয়া was started in the year ভাৰতত প্ৰজেক্ট টাইগাৰ কোন বছৰত আৰম্ভ কৰা হৈছিল 1984 1970 1965 1973 প্ৰজেক্ট টাইগাৰ কোন বছৰত ভাৰতত আৰম্ভ কৰা হৈছিল শুদ্ধটো হৈছে 1973 1973 চনত নেক্সট কোৱেশ্চনটো লাইছো হুইচ ষ্টেট ইজ নোন এজ ইণ্ডিয়া স্পাইচ গাৰ্ডেন গতিকে কোনখন ষ্টেটক ইণ্ডিয়ান স্পাইচ গাৰ্ডেন বুলি কোৱা হয় কেৰালা কৰ্ণাটক আসাম অন্ধ্ৰপ্ৰদেশ তাৰ আনসাৰটো হৈছে কেৰালাক স্পাইচ গাৰ্ডেন বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো লাইছো নাম্বাৰ অফ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ ইন ইণ্ডিয়া ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান ভাৰতত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান কাৰেক্ট আনসাৰ হৈছে 28 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰি ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো what was the code name of the first nuclear test conducted by India on 18 May 1974 in Pokhran Rajasthan 1974 চনত 18 মেত ৰাজস্থানৰ পোখৰাণত ভাৰতে কৰা প্ৰথম পাৰমাণৱিক পৰীক্ষাৰ কোড নাম কি আছিল অপাৰেশ্যন বিজয় অপাৰেশ্যন শক্তি স্মাইলিং বুদ্ধা অপাৰেশ্যন অশ্বমেধ সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে স্মাইলিং বুদ্ধা মনত ৰাখিবা কোৱেশ্চনটো ভালকৈ চাই ল'বা যে 1974 চনত 18 মেত ৰাজস্থানৰ পোখৰাণত ভাৰতে কৰা প্ৰথম পাৰমাণৱিক পৰীক্ষাটোৰ নাম আছিল কোড নাম আছিল স্মাইলিং বুদ্ধা ঠিক আছে what is the code name of the first nuclear test conducted by India on 18 May 1974 in Pokhran Rajasthan so correct answer is smiling buddha next question to laisu Rabindranath Tagore first non-European won Nobel Prize in 1913 for the book Rabindranath Tagore প্ৰথম অ-ইউৰোপীয় 1913 চনত কোনখন গ্ৰন্থৰ বাবে নোবেল বঁটা লাভ কৰিছিল গীতিমাল্য বালক মানসিক গীতাঞ্জলি কাৰেক্ট আনসাৰটো হৈছে গীতাঞ্জলি ঠিক আছে নেক্সট কোৱেশ্চন to লাইছো অৰুন্ধতী ৰয় was the first Indian to win a Booker Prize she won for the book বুকাৰ বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় আছিল অৰুন্ধতী ৰয় কেতিয়াবা আহিব পাৰে কোৱেশ্চন বুকাৰ বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল বা ভাৰতীয় কোন আছিল অৰুন্ধতী ৰয় কোনখন কিতাপৰ বাবে তেখেতে এই বঁটা লাভ কৰিছিল দ্য ঘোষ্ট ৰোড লাষ্ট অৰ্ডাৰ হোৱাইট টাইগাৰ দ্য গড অফ স্মল থিং অৰুন্ধতী ৰয়ে বুকাৰ বঁটা লাভ কৰিছিল দ্য গড অফ স্মল থিং নামৰ এই কিতাপখনৰ বাবে ঠিক আছে কোনখন কিতাপৰ বাবে দ্য গড অফ স্মল থিং ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো হুইচ ইজ দ্য বিগেষ্ট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ জিলা কোনখন সৰু জিলাখন আমি পাইছিলেই মাহে হয়নে নহয় আৰু আটাইতকৈ জিলা কোনখন হ'ব ডাঙৰ লে জম্মু এণ্ড কাশ্মীৰ বিকানেৰ ৰাজস্থান যোধপুৰ ৰাজস্থান কচ্ছ গুজৰাট গতিকে মাহে আছিল ক'ত পণ্টাচৰীয়া সেইখন হৈছে ভাৰতৰ আটাইতকৈ সৰু জিলা আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কচ্ছ এইখন আছে ক'ত আছে গুজৰাটত ঠিক আছে আৰু নেক্সট কোৱেশ্চন হিন্দী দিৱস চেলিব্ৰেটেড ইন ইণ্ডিয়া অন ভাৰতত কোন তাৰিখে পালন কৰা হয় হিন্দী দিৱস ভাৰতত হিন্দী দিৱস পালন কৰা হয় কিমান তাৰিখে শুদ্ধটো হৈছে 14 ছেপ্টেম্বৰ তাৰিখে আৰু এইটো হৈছে আজি শেষৰটো কোৱেশ্চন অন হুইচ স্পেচ ক্ৰাফ্ট ডিড ৰাকেশ শৰ্মা মেক্স হিজ হিষ্টৰিক ট্ৰিপ টু স্পেচ
কোনখন মহাকাশযানত ৰাকেশ শৰ্মাই মহাকাশলৈ ঐতিহাসিক ভ্ৰমণ কৰিছিল চাইল্ডহুড 7 চয়ুজ টি এপল' 11 প্ৰগ্ৰেছ 1 চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে চয়ুজ টি ঠিক আছে চ' এয়া আছিল লুচেন জিকেৰ এটা অন্য এটি পাৰ্ট চ' আগৰ পাৰ্টকেইটা চোৱা নাচাব আমি প্লে লিষ্ট বনাই দিছোঁ চ' আমি বহুকেইটা কুৱেশ্যন ডিছকাছ কৰিম 35,000তকৈ অধিক কুৱেশ্যন থাকিব এই চিৰিজটোত যে এডিআৰি 3.0 লগতে ৰেলৱে RRB NTPC আৰু বহুকেইটা এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব যদি আপোনালোকে ক্লাছকেইটা কানেক্ট কৰিব আৰু চেনেলটো যদি আজি প্ৰথম আহিছে আপোনালোকে আমাৰ যদি লুচেন জিকেৰ ভিডিঅ' বিচাৰে কমেণ্ট কৰিব ভিডিঅ' লাগে বুলি আমি ইনষ্টাগ্ৰাম ভিডিঅ' লৈ আহিম আৰু কুৱেশ্যনবোৰ যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে অন্য এটি ভিডিঅ'ত আকৌ লগ পাব জয় হিন্দ জয় অসম